নমস্কাৰ আসসালামু আলাইকুম গুড মৰ্নিং অসমৰ যি সাম্প্ৰতিক পৰিস্থিতি কেইদিনমানৰ পৰা আমি অবজাৰ্ভ কৰি আছো বা কালিও মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ যেটো বিধানসভাৰ ভাষণত কৈছিলে তাত এটা কথা স্পষ্ট হৈ ফুটি উঠিছিলে আমাৰ যি ডেমোগ্ৰাফিক চেঞ্জ যেটো ডেমোগ্ৰাফিক চ্যালেঞ্জ আছে যি ধৰণে অবাধ হাৰত আমাৰ মুছলমান জনসংখ্যা বৃদ্ধি হৈছে বিশেষকৈ আমাৰ ভাষিক সংখ্যালঘু যিসকল লিংগুইষ্টিক মাইনৰিটি আছে সৰ এলেকা হওক সৰ অঞ্চলত বা অন্যান্য যিসকল পিছপৰা জনগোষ্ঠীসকল আছে তেওঁলোকৰ মাজত যি এটা হাই ইনসিডেন্স অফ বাৰ্থ ৰেট যি অবাধ হাৰত এটা জনসংখ্যাৰ বিস্ফোৰণ হৈছে সেইটোক লৈ আমি সকলোৱে চিন্তিত হ'ব লাগে সেয়া লাগিলে চৰকাৰে হওক প্ৰশাসনে হওক বা সিভিল সোসাইটিয়ে হওক আৰু দ্বিতীয়টো কথা হ'ল যে যি এক অপৰাধ প্ৰৱণতাই অসমত গ্ৰাস কৰি উঠিছে এনেকুৱা লাগে যেন কৰবাত অঘোষিত এটা প্ৰতিযোগিতা চলি আছে যেন কৰবাত এটা আনডিক্লেয়াৰ্ড কম্পিটিশন চলি আছে যে কোন কমিউনিটিৰ পৰা কোন জনগোষ্ঠীৰ লোকসকলে কিমান নাৰীজনিত অপৰাধ কৰিব পাৰে বা ধৰক যি ইনহিউমেন ক্ৰাইম আছে যিবোৰ ক্ৰাইম এগেইনষ্ট হিউম্যানিটি বুলি ক'ব পাৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেনে ধৰণে অপৰাধজনিত খবৰবোৰ আহি আছে অপৰাধৰ ইনসিডেন্সবোৰ হৈ আছে এইটো বহুত চিন্তাজনক আৰু উদ্বেগজনক এতিয়া মোৰ কথাটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে যদি বিচাৰে অসমৰ আৰক্ষী প্ৰশাসনে যদি বিচাৰে যে আমি অপৰাধ নিৰ্মূল কৰিম এখন অপৰাধমুক্ত সমাজ আমি গঢ় দিম আমি এখন অপৰাধমুক্ত সমাজ সুনিশ্চিত কৰিম that we will ensure that our society becomes entirely crime free মুখ্যমন্ত্ৰী মহোদয় বিধানসভাত কৈছে যে তেওঁ গৃহমন্ত্ৰী হিচাপে প্ৰত্যেকটো খবৰ তেওঁ জানে কোনখন হোটেলত কি নামেৰে চলে কোনটো হোটেলত গোমাংস চলে তেওঁ যদি এই সৰু সৰু খবৰবোৰ পায় অসমৰ এসপি সকলে থানাৰ অফিচাৰ ইনচাৰ্জ সকলে তেওঁলোকে কি এইবোৰ খবৰ নাৰাখে তেওঁলোকে কি নাজানে যদি জানে তাৰ কি একশন ললে তেওঁলোকে সংকল্পবদ্ধ হয় নে নহয় যে এখন অপৰাধমুক্ত সমাজ আমি অসমবাসীক দিম যে এখন অপৰাধমুক্ত সোসাইটি এটা আমি অসমবাসীক বা সিভিল সোসাইটিক আমি দিব খুজু এই যে অপৰাধ প্ৰৱণতা বাঢ়ি উঠিছে প্ৰত্যেকটো জনগোষ্ঠীত ফৰগেট এবাউট দা কাষ্ট এণ্ড কমিউনিটি অপৰাধটো অপৰাধ হয় আৰু অপৰাধৰ এটাই শত্ৰু হেতু হ'ল সিভিল সোসাইটি সিভিলিয়ান সকলে কেতিয়াও এটো নিবিচাৰে যে যিকোনো জনগোষ্ঠীৰ পৰা যিকোনো কমিউনিটিৰ লোকে অপৰাধ সংঘটিত কৰক শান্তিপূৰ্ণ এখন অসম সকলোৱে বিচাৰে শান্তিপূৰ্ণ এখন সমাজ সকলোৱে বিচাৰে জীৱনটো ক্ষন্তেকিয়া দুদিনীয়া ইয়াত আমি হিংসা অপৰাধ এই ধৰণৰ কথাবোৰ কৰি অসমখন শান্তিৰ পৰা অশান্তিপূৰ্ণ শৃংখলাৰ পৰা বিশৃংখল এখন কেওটিক এনাৰ্কি অসম এখন আমি নিবিচাৰো যদি কোনোবা এখন পিএসসি বা সিএসসিৰ আন্ডাৰত কৰবাত ম্যাটাৰনেল মৰ্টেলিটি হয় ইনফেন্ট মৰ্টেলিটি হয় তাৰে মেডিকেল অফিচাৰ গৰাকীক জবাবদিহি কৰা হয় তেওঁ কেছ ইনভেষ্টিগেশ্যন বিচৰা হয় গোটেই কেছ সামাৰি বিচৰা হয় কেবালানি ৰিভিউ মিটিং হয় ডিস্ট্ৰিক্ট হেলথ সোসাইটিত গৈ মিটিঙত জবাবদিহি হয় জয়েন্ট ডাইৰেক্টৰে নিজাববীয়াকে কৰে ব্লক মেডিকেল অফিচাৰে তেওঁলোকে এটা ৰিভিউ কৰে তেতিয়া হলে যেতিয়া যিকোনো ধৰণৰ এনেকুৱা অমানৱীয় জঘন্য অপৰাধ হয় তাৰে অফিচাৰ ইনচাৰ্জ অফ দা পুলিশ ষ্টেচন বা এসপি সকলক জবাবদিহি কৰা হয় নে নহয় যোনে ভাল কাম কৰে তাক ইনসেন্টিভাইজ কৰক যি ধৰণে ট্ৰেফিক পুলিশ সকলক চালান কাটাৰ নামত ইনসেন্টিভ দিয়া যায় যাতে ট্ৰেফিক ৰুল ভায়োলেশন কমাব পাৰি ঠিক তেনে ধৰণে যিসকল আৰক্ষী বিষয়া সিনসিয়াৰলি ডিউটি কৰে যিবোৰ এলেকাত ক্ৰাইম ৰিডিউস কৰে তেওঁলোকক ইনসেন্টিভ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকল ঠাইত ক্ৰাইমৰ ৰেট বাঢ়ে তেনেকুৱাবোৰ অফিচাৰক আপোনালোকে একশন লওক ডিসইনসেন্টিভাইজ কৰক আমাৰ সৌভাগ্য যে আমি এজন কৰ্মপটু দক্ষ আৰু সুযোগ্য আৰক্ষী সঞ্চালক প্ৰধান পাইছো ডিজিপি জিপি সিং জাঙৰীয়াৰ কথা মই কৈছো তেখেত এজন কৰ্মপটু লোক আৰু তেওঁৰ অসমৰ প্ৰতি যথেষ্ট অৱদান আছে অসমত শান্তি শৃংখলা ঘূৰাই অনাত তেওঁৰ যথেষ্টখিনি অৱদান আছে এটা সময়ত অসমত যথেষ্টখিনি ইনসাৰ্জেন্সি টেৰৰিজমৰ প্ৰবলেম আছিল আৰু সেই সমস্যা জৰ্জৰিত অসমৰ পৰা এখন শান্তিপূৰ্ণ অসম আজি আমি দেখি আছো তাত তেওঁৰ যথেষ্টখিনি অৱদান আছে আমাৰ ডিজিপি মহোদয়ক মই এটা আহ্বান কৰো অনুৰোধ কৰো যে তেওঁ ল এণ্ড অৰ্ডাৰ বা যিখিনি ৰেসপন্সিবিলিটিজ আছে তাতকে ঊৰ্ধত গৈ এখন সুস্থ সমাজ গঢ় দিওঁতে তেওঁ আমাক সহযোগ কৰক তেওঁ আমাক সহায় কৰক অসমবাসীয়ে তেওঁৰ দৰে সুযোগ্য এজন আৰক্ষী প্ৰধানৰ পৰা যথেষ্টখিনি আশা কৰে আৰু এই সময় আমাৰ পূৰ্ণ বিশ্বাস যে তেওঁ পাৰিব he has already set a high standard of policing as well as infused professionalism in the policing services অপৰাধ যদি নিৰ্মূল কৰিবলৈ চৰকাৰ আৰক্ষী প্ৰশাসন আৰু প্ৰত্যেক স্তৰৰ
আৰক্ষীৰ বিষয়াসকল অফিচাৰসকলে যদি সংকল্পবদ্ধ হয় তেতিয়াহ'লে মই ভাবোঁ যে ইট ইজ ভেৰি মাছ পচিবল, এইটো অসম্ভৱ নহয় যদি তেওঁলোকে সম্পূৰ্ণ সদিচ্ছাৰে এই কথাটো বিচাৰে যে অপৰাধমুক্ত সমাজ এখন আমি অসমবাসীক দিম। 2 নম্বৰ কথাটো হ'ল যে ডেমোগ্ৰাফিক চেলেঞ্জ বা ডেমোগ্ৰাফিক চেঞ্জ। ডেমোগ্ৰাফি চেঞ্জ হৈছে ই বাস্তৱ আৰু এই ডেমোগ্ৰাফিক চেঞ্জটোক প্ৰতিৰোধ কৰিবলৈ চৰকাৰে কিখিনি কৰিছে বা কিখিনি কৰিব পাৰে তাৰ ওপৰত এটা সিৰিয়াছ ডিসকাশন হ'ব লাগে, তাৰ ওপৰত এটা সিৰিয়াছ ডিবেট হ'ব লাগে বৌদ্ধিক মহলত। এতিয়া পপুলেশ্যন কণ্ট্ৰলৰ কথা যেতিয়া কোৱা যায় 1952 চনৰ পৰাই পপুলেশ্যন কণ্ট্ৰল পলিচি আছিলে আমাৰ। স্বাধীনতাৰ ঠিক 5 বছৰ পিছতেই 1952 চনত পপুলেশ্যন কণ্ট্ৰল পলিচি আছে আমাৰ দেশত। কিন্তু সাকসেসিভ গভৰ্নমেণ্টছ আহিলে গ'ল, এই পলিচিটো কৰবাত নহয় কৰবাত ফুটুকাৰ ফেন হৈ থাকিলে। 2000 চনত নেশ্যনেল পপুলেশ্যন পলিচি আহিছিলে। 2000 চনৰ নেশ্যনেল পপুলেশ্যন পলিচি মতে 2010 চনলৈকে আমাৰ যিটো ফাৰ্টিলিটি ৰেটৰ ৰিপ্লেচমেণ্ট লেভেল আছে 2.1 সেইটো এচিভ কৰাৰ কথা আছিলে। ৰিপ্লেচমেণ্ট লেভেলটো হ'ল এইটো এটা লেভেল যিটোৰ দ্বাৰা ষ্টেবল পপুলেশ্যন সাইজ মেইনটেইন কৰিব পৰা যায়। আজি 2024লৈকে আমি ৰিপ্লেচমেণ্ট লেভেল এতিয়াও ওভাৰঅল এচিভ কৰিবলৈ সক্ষম হোৱা নাই। হয়, এইটো সঁচা যে যথেষ্টখিনি ইম্প্ৰুভমেণ্ট হৈছে, কাৰণ 2000 চনত যেতিয়া এই NPP অনা হৈছিলে তেতিয়া ইণ্ডিয়াৰ TFR আছিলে 3.2 আৰু 2024লৈকে এইটো গৈ ড্ৰাষ্টিকেলি ৰিডিউচ হৈ 2.3ৰ ওচৰে পাজৰে আছে। কিন্তু ইয়াতে এটা উদ্বেগজনক কথা হ'ল যে ৰিসেণ্ট যিটো NFHS ডাটা আহিছিলে তাতে আমাৰ হিন্দু ভাইসকলৰ যিটো ফাৰ্টিলিটি ৰেট আছে সেইটো ড্ৰাষ্টিকেলি ডিক্লাইন হৈছে। ৰিপ্লেচমেণ্ট লেভেলৰ বহুত তলত গৈ 1.6 আছে। 2.1 হ'ল ৰিপ্লেচমেণ্ট লেভেল আৰু বৰ্তমান 1.6 আছে। মই ভাবোঁ যে চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা সিৰিয়াছ ষ্টাডি কৰিব লাগে যে ইমান হঠাৎ কেনেকৈ ড্ৰাষ্টিক ডিক্লাইন হ'ল। মই আশা কৰিম যে ইনফাৰ্টিলিটি এটা ৰিজন নহয় তাৰে। লেট মেৰিজ ছোৱালীয়ে কৰাটো ঠিক। মই ভাবোঁ যে 20 বছৰ নোহোৱালৈকে ছোৱালীয়ে বিবাহ পাশত আবদ্ধ হ'ব নালাগে, কিন্তু ল'ৰাসকলে লেট মেৰিজটো এভইড কৰিব লাগে যাতে কনচিভ কৰোঁতে অসুবিধা নহয়। এই লিভ ইন টুগেদাৰ বা যি কিছুমান এইবিলাক নতুন নতুন কনচেপ্ট আহিছে সেইটোৰ পৰা দূৰত গৈ ছ'চিয়েল মেৰিজ হওক, উপযুক্ত বয়সত হওক। ল'ৰাসকলে যাতে বহুত বেছি দেৰি কৰি নিদিয়ে, যদি বহুত দেৰি কৰি দিয়ে তেতিয়াহ'লে কনচিভ কৰাত কিছু ইছ্যুজ আহে। আৰু আমাৰ লাইফষ্টাইল যি ধৰণে চেঞ্জ হৈছে, আমি মাদক দ্ৰব্য সেৱন কৰোঁ, মদ্যপান কৰোঁ, গুটখা খাওঁ, চিগাৰেট সেৱন কৰোঁ, এইবিলাকৰ পৰাও ক'ৰবাত নহয় ক'ৰবাত ইনফাৰ্টিলিটিৰ প্ৰিভেলেঞ্চটো বাঢ়ি গৈছে। এতিয়া মোৰ যিটো ছাজেশ্যন যে আমাৰ যিসকল মাইনৰিটি ডমিনেটেড এৰিয়া আছে য'ত য'ত হাই প্ৰিভেলেঞ্চ অফ টিনেজ প্ৰেগনেঞ্চি আছে বা য'ত বাৰ্থ ৰেট বহুত হাই, সেইবিলাক জেগাত চৰকাৰে প্ৰিভেণ্টিভ এণ্ড প্ৰমোটিভ মেজাৰ্ছত বেছি গুৰুত্ব আৰোপ কৰক। 2000 চনৰ যিটো NPP আছিলে তাতে এই কথাটো কোৱা হৈছিলে যে আনমেট নিডছ অফ কণ্ট্ৰাচেপশ্যন, জন্ম নিৰোধক যিখিনি প্ৰক্ৰিয়া আছে, কণ্ট্ৰাচেপটিভ প্ৰেক্টিচেছ আছে, মেথডছ আছে, সেইবিলাকত আমাৰ যি হাৰত কাম কৰিব লাগিছিলে তাত কৰা হোৱা নাছিলে। হেল্থৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কোৱা আছিলে, হেল্থ পাৰ্চনেল মানে ছাৰ্ভিচ প্ৰভাইডাৰৰ কথা কোৱা আছিলে। এতিয়া চৰকাৰৰ হাতত যদি পৰ্যাপ্ত মেন পাৱাৰ নাই, তেওঁলোকে লাগিলে নতুনকৈ মেন পাৱাৰ লওক, বৃদ্ধি কৰক। আৰু এক্সিষ্টিং তেওঁলোকৰ হাতত ANM আছে, মাল্টিপাৰ্পাজ ৱাৰ্কাৰ আছে, CHO আছে, তেওঁলোকক ফিল্ডত লগাই দিব লাগে যে তেওঁলোকে প্ৰিভেণ্টিভ এণ্ড প্ৰমোটিভ এছপেক্টত তেওঁলোকে বেছি ফ'কাছ কৰক। যদি ডেমোগ্ৰাফিক চেলেঞ্জটোক আপুনি সঁচাকৈ এড্ৰেছ কৰিব খোজে তেতিয়াহ'লে এইটো এটা প্ৰায়ৰিটি বিষয় বনোৱা যাওক যে নেক্সট 5 ইয়াৰ্ছৰ ভিতৰত যিটো বেলেঞ্চ বনোৱাৰ কথা কোৱা হৈছে, একফালে আপুনি কমাব লাগিব আৰু একফালে অলপ চাব লাগিব যে কেনেকৈ কমচে কম ৰিপ্লেচমেণ্ট লেভেলটোলৈকে মেইনটেইন কৰিব পাৰি, তেতিয়াহে ডেমোগ্ৰাফিক বেলেঞ্চটো আহিব। আৰু ডেমোগ্ৰাফিক ইমবেলেঞ্চৰ ভুক্তভোগী প্ৰত্যেক লোকেই হয়, এনেকুৱা নহয় যে কেৱল আপোনালোকে মেজৰিটি ভাইসকলে শংকিতত আছে, আশংকাত আছে। মই এটা উদাহৰণ দিব খোজোঁ যে আমাৰ যে প্ৰভাৱশালী মন্ত্ৰী আছিলে এসময়ৰ বা আজিৰ তেওঁ MP ৰকিবুল হুছেইনৰ সন্তান কেইটা আপোনালোকে জানেনে? মাত্ৰ এজন, তানজিল হুছেইন। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সন্তান কেইটা? কেৱল 2টা, এটা ল'ৰা নন্দিল শৰ্মা আৰু এজনী ছোৱালী সুকন্যা শৰ্মা। আপুনি মই যিসকলে আৰ্থিকভাৱে বহুত বেছি টনকিয়াল নহয়, স্বাৱলম্বী নহয়, বা আমি হুলাৰ ভাই মোলা লাঞ্জু পাঞ্জুৱে কিয় অধিক সন্তান ল'ব লাগে? আৰু ক'ৰবাত নহয় ক'ৰবাত অসমৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে। স্মল ফেমিলি নৰ্মৰ কথা কোৱা হৈছিলে, অসম চৰকাৰে কৈছিলে যে পপুলেশ্যন পলিচি আনিম, কি হ'ল? যদি আপোনালোকে সঁচাকৈ চিৰিয়াছ ডেমোগ্ৰাফিক চেঞ্জটোক ৰোধ কৰাৰ কাৰণে, এড্ৰেছ কৰাৰ কাৰণে, এটা ডেমোগ্ৰাফিক বেলেঞ্চ অনাৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ কিয় তেনেকুৱা ধৰণৰ
ষ্টেপছ বা আমি ইনিচিয়েটিভ দেখা নাপালোঁ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি যদি সঁচাকৈ চিন্তিত, যদি আপুনি সঁচাকৈ এই ইছ্যুটোক এড্ৰেছ কৰিব খোজে, তেতিয়াহ'লে আপুনি পদক্ষেপ লওক। মুখ্যমন্ত্ৰী মহোদয়, যদি আপুনি কঠোৰ পদক্ষেপ নলয়, যদি আপুনি ড্ৰাষ্টিক মেজাৰ নলয়, যদি আপুনি ডেম'গ্ৰাফিক চেলেঞ্জটোক এটা প্ৰায়ৰিটি হিচাপে নলয়, তেতিয়াহ'লে আমি বুজিম যে ডেম'গ্ৰাফিক লৈ আচলতে আপুনি চিন্তিত নহয়। আপুনি কেৱল চিন্তিত যে কেনেকৈ তাৰ পৰা পলিটিকেল ডিভিডেণ্ড ল'ব পাৰি। ধন্যবাদ।